নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। বাণিজ্যিক চিলিণ্ডাৰৰ পিছত এইবাৰ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। আজিৰ দিনটোত একেবাৰতে 29 টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। আৰু তাৰ পিছতে প্ৰকাশ পাইছে নতুন নিৰিখ। চাওঁ আহক আজিৰ দিনটোত অসমৰ কেইবাখনো মুখ্য চহৰত কিমান হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। পুনৰ এবাৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন। পূৰ্বতকৈ অধিক দৰত এতিয়াৰ পৰা কিনিব লাগিব আপোনাৰ পাকঘৰৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ। একেবাৰতে পুনৰ 29 টকাকৈ বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। 3 মাহৰ ভিতৰত দ্বিতীয়বাৰলৈ বৃদ্ধি পালে 14.2 কেজিৰ গেছ চিলিণ্ডাৰৰ দাম। আৰু আজিৰে পৰাই দেশজুৰি প্ৰযোজ্য হৈছে এই সংশোধিত নতুন দাম। আৰু ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত 29 টকাকৈ দাম বৃদ্ধিৰ পিছত অসমৰ কেইবাখনো মুখ্য চহৰত আজিৰ দিনটোত কিমান হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম চাওঁ আহক। গুৱাহাটীত প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হৈছে 991 টকা, ডিব্ৰুগড়ত 941 টকা, যোৰহাটত 957 টকা 50 পইচা, শিৱসাগৰত 949 টকা 50 পইচা, লখিমপুৰত 1007 টকা 50 পইচা, বৰপেটাত 984 টকা, মৰিগাঁৱত 1001 টকা 50 পইচা আৰু নলবাৰীত 999 টকা 50 পইচা। পৰৱৰ্তী খবৰ, অহা 1 জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইছি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী। আৰু সেই উপলক্ষে 2 জুলাইত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকত বহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী। আৰু 3 জুলাইত জাপানলৈ উভতি যাব প্ৰধানমন্ত্ৰী ছানাই তাকাইছি। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰক লৈ ডাঙৰ ঘোষণা। ৰাজ্যত আহি গ'ল PMAY 2.0। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকলৈ ভাল খবৰ। অতি শীঘ্ৰে ৰাজ্যৰ 16,810টা পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু যদি আপুনিও এতিয়ালৈকে চৰকাৰী পকী ঘৰ পোৱা নাই তেন্তে শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত আহি গ'ল PMAY 2.0। অতি শীঘ্ৰে ৰাজ্যৰ 16,810টা পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। এই তালিকাত কাৰ কাৰ নাম আছে আপুনি PMAYৰ অফিচিয়েল ৱেবছাইটত গৈ সবিশেষ তথ্য চাব পাৰিব। আপোনাৰ নাম আছেনে নাই? যদি নাই তেন্তে শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ লাভৰ বাবে আপুনি শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে এই ভাল খবৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰত পুনৰ শ্বহীদ হ'ল অসমৰ সেনা বিষয়া। জম্মু কাশ্মীৰৰ ৰাজৌৰীত শ্বহীদ হ'ল অসমৰ সেনা বিষয়া বীৰেশ্বৰ গোস্বামী। সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়তে মৃত্যু হয় লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীৰ। আৰু শ্বহীদ লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীলৈ শেষ শ্ৰদ্ধাঞ্জলি ভাৰতীয় সেনাৰ। অভিযানৰ সময়তে পাহাৰৰ পৰা খাৱৈত পৰিছিল গোস্বামী। উল্লেখযোগ্য যে ৰাজৌৰীত বিগত 16 দিন ধৰি চলি আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। আৰু এই অভিযানৰ সময়ছোৱাতে শ্বহীদ হৈছে অসমৰ সেনা বিষয়া বীৰেশ্বৰ গোস্বামী। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব LP আৰু UPৰ বিশেষ টেট পৰীক্ষা। অহা 28 জুনত অনুষ্ঠিত হ'ব এই টেট পৰীক্ষা। বিগত 6 জানুৱাৰীত এই সন্দৰ্ভত জাৰি কৰা হৈছিল বিজ্ঞাপন। আৰু 12 জুনৰ পৰা নিৰ্দিষ্ট পৰ্টেলত উপলব্ধ হ'ব প্ৰৱেশ পত্ৰ।
উল্লেখযোগ্য যে বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত হ'ব এই টেট পৰীক্ষা। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভয়ংকৰ সংকটত পৰিব সমগ্ৰ বিশ্বৰ অৰ্থনীতি। এই সন্দৰ্ভত ইৰাণৰ অন্তিমটো সকিয়নি, বুৰাই দিয়া হ'ব বিশ্বৰ অৰ্থনীতি। ইৰাণে প্ৰেৰণ কৰা জাহাজ আমেৰিকাই আবদ্ধ কৰিলেই বিশ্বৰ অৰ্থনীতি ধ্বংস কৰাৰ সকিয়নি ইৰাণৰ। ইৰাণৰ পৰা আহিল অন্তিমটো সকিয়নি, বুৰাই দিয়া হ'ব বিশ্বৰ অৰ্থনীতি। এই সন্দৰ্ভত ইৰাণে কয় যে আমাৰ তেলৰ জাহাজ আবদ্ধ কৰিলে বুৰাই পেলোৱা হ'ব বিশ্বৰ অৰ্থনীতি। তেহৰানৰ পৰা অহা এই সকিয়নিৰ পিছতে মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ উকমুকনি। কেৱল হুৰমুজেই নহয়, এইবাৰ ইৰাণৰ কাষেৰে যোৱা সকলো পথ বন্ধ কৰি দিয়াৰ হুংকাৰ বা সকিয়নি দিছে ইৰাণে। সকলো পথ বন্ধ কৰি দি বিশ্বৰ অৰ্থনীতি বুৰাই পেলোৱাৰ হুংকাৰ। ইৰাণৰ তেলৰ টেংকাৰ আবদ্ধ কৰিলে সমুদ্ৰত বিশ্ব অৰ্থনীতি বুৰাই পেলোৱাৰ হুংকাৰ। নাটো আৰু পেণ্টাগনৰ যুদ্ধনীতি ব্যৰ্থ হোৱাৰ পিছতে মধ্যপ্ৰাচ্যত পুনৰ দেখিবলৈ পোৱা গৈছে যুদ্ধৰ উকমুকনি। আমেৰিকাই বাধা আঁতৰাই নিদিলে 5টাকৈ পথ এইবাৰ বন্ধ কৰি দিব ইৰাণে। আৰু যদিহে এই 5টাকৈ পথ বন্ধ কৰি দিয়ে তেন্তে বুৰিব সমগ্ৰ বিশ্বৰ অৰ্থনীতি। পৰৱৰ্তী খবৰ, অহা 22 জুনৰ পৰা 26 জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা। আৰু পৰম্পৰা অনুসৰি এইবাৰত 3 দিন বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ। 22 জুনৰ নিশা 9:08:42 অম্বুবাচী প্ৰবৃত্তি ঘটিব আৰু 26 জুনত হ'ব অম্বুবাচীৰ নিবৃত্তি। 26 জুনৰ পুৱা খোল খাব মন্দিৰৰ দুৱাৰ। আৰু 22 জুনৰ পৰা 27 জুনলৈ নাথাকিব VIP, VVIP দৰ্শনৰ ব্যৱস্থা। ভক্তৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনে। পৰৱৰ্তী খবৰ, মিঠাতেলক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা বজাৰত উপলব্ধ নহ'ব 650 ml, 810 ml, 850 ml বা 870 ml মিঠাতেলৰ বটল আৰু পেকেট। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা। বজাৰত উপলব্ধ খোৱা তেলৰ অনিয়মিত আৰু অস্বাভাৱিক জোখ-মাখক কেন্দ্ৰ কৰি গ্ৰাহকসকল দীৰ্ঘদিন ধৰি এক ডাঙৰ বিভ্ৰান্তিত পৰি আহিছিল। এই সমস্যা দূৰ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এইবাৰ খোৱা তেলৰ পেকেট বা বটলৰ বাবে বাধ্যতামূলক কৰিছে এক নিৰ্দিষ্ট আৰু প্ৰামাণ্য আকাৰ। আৰু এই নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা উৎপাদনকাৰী আৰু আমদানিকাৰীসকলে বজাৰত যিকোনো জোখৰ খোৱা তেল বিক্ৰী কৰিব নোৱাৰিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কোম্পানীসমূহে 650 মিলিলিটাৰ, 810 মিলিলিটাৰ, 850 মিলিলিটাৰ বা 870 মিলিলিটাৰৰ দৰে অস্বাভাৱিক পৰিমাণৰ পেকেট প্ৰস্তুত কৰিছিল। আৰু এনে অস্বাভাৱিক জোখৰ বাবে সাধাৰণ গ্ৰাহকে বিভিন্ন ব্ৰেণ্ডৰ মাজত মূল্যৰ তুলনা কৰাটো অতিকৈ কঠিন আছিল। গ্ৰাহকৰ এই খেলিমেলি দূৰ কৰিবলৈ এতিয়াৰ পৰা কেৱল 200 মিলিলিটাৰ, 500 মিলিলিটাৰ, 1 লিটাৰ, 2 লিটাৰ, 3 লিটাৰ, 4 লিটাৰ, 5 লিটাৰ, 15 লিটাৰ আৰু 20 লিটাৰৰ পেকেটহে বজাৰত বিক্ৰী কৰিব পাৰিব ব্ৰেণ্ডসমূহে। এই নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ ফলত বজাৰত মূল্যৰ স্বচ্ছতা বৃদ্ধি পাব বুলি উল্লেখ কৰে চৰকাৰে। ইয়াৰ জৰিয়তে গ্ৰাহকসকলে কম মূল্যত সঠিক সামগ্ৰী চিনাক্ত কৰিবলৈ সক্ষম হোৱাৰ লগতে পেকেজিঙৰ নামত চলোৱা বিপথে পৰিচালিত কৰা কাৰ্যকলাপো হ্ৰাস পাব। ইফালে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে উদ্যোগ সংস্থাসমূহে। পৰৱৰ্তী খবৰ, বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা অসমৰ চালেহা খাতুন আৰু চৰবানু বেগম নামৰ 2 মহিলাক বাংলাদেশলৈ বিতৰণত স্থগিতাদেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগক জাননী জাৰি কৰি গোচৰৰ শুনানি সম্পূৰ্ণ নোহোৱালৈকে এই 2 মহিলাক বিতৰণ কৰিব নোৱাৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে অসম বিদেশী ন্যায়াধীকৰণে এই 2 মহিলাক বিদেশী বুলি ঘোষণা কৰিছিল আৰু নিজকে ভাৰতীয় বুলি দাবী কৰি উপযুক্ত নথিপত্ৰৰে উচ্চতম ন্যায়ালয়ৰ কাষ চপাত ন্যায়ালয়ে শুনানিৰ অন্তত এই 2 মহিলাক সকাহ প্ৰদান কৰে। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ।
অতি শীঘ্ৰেই দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। আৰু তাৰ পূৰ্বে আপুনি কৰি লওক এটা জৰুৰী কাম, অন্যথা কিন্তু এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব পৰা আপুনি। কি কাম কৰিব লাগিব আৰু কেনেকৈ কৰিব চাওঁ আহক। PM কিষাণ সন্মান নিধি আঁচনিক লৈ আহি গ'ল বিগ আপডেট। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা আৰু এই চৰকাৰী ধন অতি শীঘ্ৰেই সোমাব। PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক এটা জৰুৰী কাম। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট, আপডেট কৰক বেংক একাউণ্টৰ KYC, আৰু KYC আপডেট নাথাকিলে জমা নহ'ব ধন। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বেংক একাউণ্টত জমা হ'ব PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। পৰৱৰ্তী খবৰ, আৰক্ষীৰ বিৰুদ্ধে এইবাৰ ক্ষুব্ধ হৈ পৰিছে আদালত। জনসেৱা নহয়, শাসকীয় দলৰ সেৱাতহে মগ্ন থাকে আৰক্ষী। ৰাজনৈতিক হস্তক্ষেপৰ পৰা কিয় মুক্ত হ'ব নোৱাৰে আৰক্ষী? আৰক্ষীক সমালোচনা কৰি প্ৰশাসনিক ব্যৱস্থাক লৈ ন্যায়ালয়ৰ এই ডাঙৰ মন্তব্য। সংবিধানৰ পৰিৱৰ্তে চৰকাৰৰ কথা মতেহে কাম কৰে আৰক্ষীয়ে। জনসেৱা নহয়, শাসকীয় দলৰ সেৱাতহে মগ্ন থাকে ৰাজ্যৰ আৰক্ষী। আৰক্ষী আৰু প্ৰশাসনিক ব্যৱস্থাক লৈ এইবাৰ উচ্চ ন্যায়ালয়ৰ ডাঙৰ মন্তব্য। চৰকাৰী আমোলা বিষয়াৰ কথাত বিনা কাৰণত সাধাৰণ মানুহক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। থানাত ৰুজু হোৱা গোচৰ ৰাজনৈতিক উদ্দেশ্যত উঠাই লোৱা হয়। ৰাজনৈতিক হস্তক্ষেপৰ পৰা কিয় মুক্ত হ'ব নোৱাৰে আৰক্ষী, এই প্ৰশ্ন আদালতৰ। উত্তৰ প্ৰদেশ আৰক্ষীক লৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এই ভাষ্য। এটা গোচৰৰ শুনানিৰ সময়ত আৰক্ষীক সমালোচনা ন্যায়াধীশ বিনোদ দিবাকাৰৰ। পৰৱৰ্তী খবৰ, মণিপুৰত অস্ত্ৰধাৰী দুৰ্বৃত্তক দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ। উগ্ৰপন্থী নিৰ্মূলৰ লক্ষ্যৰে এই নিৰ্দেশ CRPFৰ DG GP সিঙৰ। উগ্ৰপন্থী বিৰোধী যুঁজত জোৱানক অভয়বাণী দিলে CRPFৰ DG গৰাকীয়ে। উগ্ৰপন্থীক টাৰ্গেট কৰা প্ৰতিটো গুলীৰ দায়িত্ব লোৱাৰ ঘোষণা GP সিঙৰ। মাওবাদৰ পিছত এইবাৰ মণিপুৰৰ সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। পৰৱৰ্তী খবৰ, মাহিলী মাত্ৰ 6000 টকা দৰমহা পোৱা অভিযন্তাৰ ঘৰত উদ্ধাৰ কোটি কোটি টকা। অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ। গণি গণি টকা শেষ কৰিব পৰা নাই বিষয়াসকলে। মাহিলী মাত্ৰ 6000 টকা দৰমহাত চাকৰিটোত যোগদান কৰিছিল আৰু আজি তেওঁৰ হাতত কোটি কোটি টকাৰ সম্পত্তি। উৰিষ্যা চৰকাৰৰ সংহত জনজাতি উন্নয়ন সংস্থাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বৈকুণ্ঠ নাথ বেহৰাই লটাৰী জিকিলে নেকি? শনিবাৰে ভিজিলেন্সৰ বিষয়াসকলে আয় বহিৰ্ভূত সম্পত্তিৰ সন্ধানত তালাচী চলাই তেওঁৰ লকাৰৰ পৰা নগদ 2 কোটি টকা, 5টা বহুমহলীয়া অট্টালিকা আৰু 14খন মাটিৰ নথিপত্ৰ উদ্ধাৰ কৰে। তেওঁৰ ঘৰ আৰু কেইবাটাও সম্পত্তিত এতিয়াও তালাচী অভিযান অব্যাহত আছে। বহুদিন ধৰি বৈকুণ্ঠৰ সম্পত্তিৰ বিষয়ে চৰ্চা চলি আছিল। তেওঁৰ বহু সহকৰ্মীয়েও ভিজিলেন্সৰ ওচৰত অভিযোগ দিছিল আৰু তাৰে আধাৰত ভুৱনেশ্বৰৰ বিশেষ ভিজিলেন্স আদালতে ৱাৰেণ্ট জাৰি কৰে। ইয়াৰ পিছত অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ অধীক্ষক, পৰিদৰ্শক আৰু অন্যান্য কৰ্মীৰ সৈতে গঠিত এটা দলে বৈকুণ্ঠৰ ঘাটিত অভিযান চলায়। ৰাজ্যখনৰ জাজপুৰ জিলাৰ চন্দ্ৰশেখৰপুৰ, শৈলাশ্ৰী বিহাৰ, কানন বিহাৰ, ধৰ্মশালাকে ধৰি তেওঁৰ চৰকাৰী বাসগৃহ আৰু কাৰ্যালয়কে ধৰি বালিগুৰা, বাৰিপদাকে ধৰি মুঠ 9টা স্থানত একেলগে তালাচী অভিযান আৰম্ভ কৰা হয়। তদন্তকাৰী বিষয়াসকলৰ দাবী, তালাচীৰ সময়ত বৈকুণ্ঠৰ ঘৰৰ পৰা নগদ 2,66,000 টকা জব্দ কৰা হৈছে। একে সময়তে তেওঁৰ একাউণ্টত 2 কোটি টকা পোৱা গৈছে। তদন্তকাৰী বিষয়াসকলে বৈকুণ্ঠ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ নামত 5টা বহুমহলীয়া ঘৰৰ তথ্য উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত ভুৱনেশ্বৰৰ নীলাদ্ৰি বিহাৰত প্ৰায় 10,500 বৰ্গফুট এলেকাৰ 4 মহলীয়া ঘৰ আছে। কেৱল সেয়াই নহয়, ভুৱনেশ্বৰ আৰু জাজপুৰত মুঠ 4টা ঘৰ পোৱা গৈছে বুলি কোৱা হৈছে। ইমানতে শেষ নহয়, তদন্তকাৰী বিষয়াসকলে বৈকুণ্ঠৰ 14 টুকুৰা মাটিৰো সন্ধান লাভ কৰিছে।
ইয়াৰে 7টা প্লট ভুৱনেশ্বৰৰ অভিজাত এলেকাত, বাকী জাজপুৰ আৰু বাৰিপদাত আছে। তদন্তকাৰী বিষয়াসকলে সোণৰ গহনা, ফিক্সড ডিপজিট, ডাকঘৰত সঞ্চয় আঁচনিত জমা ধন, বিভিন্ন বিনিয়োগ আদি উদ্ধাৰ কৰিছে। এই সকলোবোৰৰ মূল্য নিৰ্ণয়ৰ কাম চলি আছে। বিশেষজ্ঞসকলে মাটি আৰু সম্পত্তিৰ বৰ্তমানৰ বজাৰ মূল্যও পৰীক্ষা কৰি আছে। উল্লেখযোগ্য যে চৰকাৰী নথি অনুযায়ী বৈকুণ্ঠই 1999 চনত কনিষ্ঠ অভিযন্তা হিচাপে এই সেৱাত যোগদান কৰে আৰু তাৰ পিছত জনজাতি উন্নয়ন সংস্থা আৰু অভিযান্ত্ৰিক বিভাগৰ দায়িত্ব গ্ৰহণ কৰি চলিত বৰ্ষৰ আৰম্ভণিতে সহকাৰী কাৰ্যবাহী অভিযন্তা হয়। বৰ্তমান কেইবাটাও বিলাসী ঘৰ, দামী মাটি, বৃহৎ পৰিমাণৰ নগদ ধন আৰু বিভিন্ন আৰ্থিক বিনিয়োগৰ প্ৰমাণৰ ভিত্তিত তদন্ত অব্যাহত আছে। কিন্তু উদ্ধাৰ হোৱা সম্পত্তিৰ বজাৰ মূল্যৰ অনুসন্ধান আৰু নিৰ্ণয় কৰাৰ পিছতহে তেওঁৰ সম্পত্তিৰ প্ৰকৃত মূল্য জানিব পৰা যাব।